Hello my friends, my family. আপোনালোক নিশ্চয় ভালে আছে, ময়ো ভালে আছো আৰু বৰ্তমান বতৰো ঠিকে আছে নহয় জানো। আজি মই আপোনালোকলৈ এটি নতুন ৰেচিপি আগবঢ়াইছো, বাসমতী চাউল আৰু বুটেৰে সৈতে বনোৱা পোলাও, নিৰামিষ পোলাও। যেহেতু এই 10 দিন মহৰম চলি আছে, এই 10 দিন প্ৰায় মানুহে নিৰামিষ খানা খায়, মাছ মাংস নাখায়। সেয়ে ভাবিলো আজি মই এটি নিৰামিষ ৰেচিপি বনাই দিওঁ। সেইকাৰণে এইখিনি বস্তু লৈ পেলাই এতিয়া মই নিৰামিষ পোলাওটো বনাবলৈ আৰম্ভ কৰিম। ইয়াতে দিছোঁ মই এয়া ইণ্ডিয়া গেট বাসমতী ৰাইচ, বুট এয়া ৰাইচ লৈ থৈছোঁ, তিয়াই থৈছোঁ অলপ দেৰি, তিয়াই পেলাই ধুই পেলাই টুকি থৈছোঁ আৰু এয়া বাটাৰ, এয়া নিমখ, এয়া জালুকৰ গুড়ি অকণমান দিম আৰু নহৰু আদাৰ পেষ্ট, এয়া পিঁয়াজ, আজৱাইন, কাটি থোৱা নহৰু আৰু শুকান জলকীয়া আৰু 2টা এলাচি লৈছোঁ। আহকচোন এতিয়া মোৰ কিটচেনলৈ যাওঁ, এইখিনি বনাবৰ কাৰণে তৈয়াৰ। ফাৰ্ষ্ট টাইম এয়া মই চাওক এতিয়া বাটাৰ দিছোঁ, বাটাৰখিনি ঢালি দিলোঁ। বাটাৰখিনি অলৰেডি গলি আছে, বাটাৰখিনি গলি যোৱাৰ হৈ গ'লে ইয়াতে মই আজৱাইনখিনি ঢালি, পিঁয়াজ ঢালি আপোনালোকে চাই থাকিব। এয়া মই এতিয়া আজৱাইন ঢালিছোঁ, আজৱাইনখিনি ঢালি দিলোঁ, দেখিছেনে আজৱাইনখিনি। এতিয়া অনিয়নখিনি ঢালি দিম, শুকান জলকীয়া 2টাও ঢালি দিছোঁ, নহৰুখিনি এয়া নহৰু দিছোঁ, এলাচি 2টা অলপ পাছত দিম। এইখিনি এতিয়া ধুনীয়াকৈ লৰাই যেতিয়া অকণমান ৰঙচুৱা হ'ব তেতিয়া বুটখিনি দি দিম। এয়া এলাচি 2টাও ঢালি দিছোঁ, এতিয়া বুটখিনি ঢালি দিম, চাই থাকক। বুটখিনি অলপ ধুনীয়াকৈ ভাজ খালে তাত চাউলখিনি দি দিম, বেছি কাম নাই আৰু চাউলখিনি দি দিম। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু যিসকল মোৰ বন্ধু বান্ধৱীসকল আছে যদি তেওঁলোক নতুনকৈ আহিছে বা আপোন পৰিয়ালৰ যিখিনি মানুহ আছে তেওঁলোক যদি নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰে যেন। এয়া অকণমান জালুকৰ গুড়ি দিছোঁ, দেখিছে নহয়, জালুকৰ গুড়ি দিছোঁ আৰু নহৰু আদাৰ পেষ্টখিনি দি দিছোঁ। ইয়াতে নিমখ দিম। প্ৰায় এয়া হৈ গৈছে, বুটখিনি মজোৱা হৈ গ'ল, সকলো বস্তু মজোৱা হৈ গ'ল ধুনীয়াকৈ। এতিয়া চাউলখিনি দি দিছোঁ,
বনাইছে কি ধুনীয়াকৈ ভাল লাগিছে নহয় জানো আপোনালোকেতো বনাই খায়ে বাৰু কিন্তু হ'লেও মই মানে মহৰুম বুলি স্পেচিয়েল এইটো বনাইছোঁ আৰু সকলোৱে এনেকৈ খাব মহৰুমত প্ৰায় মানুহে মানে নিৰামিষ খায় যে সেইটো কাৰণে আজি এই ৰেচিপিটি দিলোঁ আপোনালোকক পৰিৱেশন কৰাৰ সময়ত দেখাম এতিয়া মই ইয়াতে পানী দিওঁ এতিয়া ধুনীয়াকৈ লৰাই মেলি হৈ গৈছে প্ৰায় এতিয়া ইয়াতে পানী দি ঢাকনখন মাৰি দিম প্ৰায় 7 মিনিটমানৰ পাছতে এইখিনি হৈ যাব 7 পৰা 10 মিনিটমানৰ ভিতৰতে এইখিনি হৈ যাব আমাৰ অলৰেডি বুটেৰে বনোৱা বাসমতি চাউলৰ পোলাও হৈ গৈছে এতিয়া আমি পৰিৱেশন কৰিম এয়া দেখিছে নহয় গতিকে যদি চাই ভাল লাগে ভিডিঅ'টি লাইক শ্বেয়াৰ কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানতে মোৰ এই ভিডিঅ'টি সমাপ্ত কৰিলোঁ আকৌ এটি নতুন ভিডিঅ' লৈ অহাৰ মানসেৰে আপোনালোক সুখত থাকক শান্তিত থাকক ভালেৰে থাকক হাঁহি ধেমালিৰে থাকক ইয়াৰ কামনাৰে আজিলৈ আহিলোঁ ধন্যবাদ